অসমৰ এগৰাকী উদীয়মান শিল্পীৰ বাবে নামঘৰত আগবঢ়ালে শৰাই। অসম মুলুকৰ এগৰাকী উদীয়মান শিল্পী, এইগৰাকী প্ৰতিভাৱান শিল্পী আক্ৰান্ত জটিল ৰোগত। শিল্পীগৰাকীৰ দুয়োটা কিডনী বিকল হৈ পৰাত উপায়বিহীন হৈ পৰিছে শিল্পীগৰাকীৰ পৰিয়াল। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা মাজুলী ঢকুৱাখানা গাঁৱৰ লেখন কুম্বাং নামৰ শিল্পীগৰাকীৰ আশু আৰোগ্য কামনাৰ্থে আজি মাজুলীত ৰাজীৱ পাটিৰ, পংকজ পায়েং, উত্তম নৰ, ৰবি কামান বৰাৰ নেতৃত্বত এদল লোকে শৰাই আগবঢ়ায় আৰু শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে সহায় কামনা কৰে। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ এক প্ৰতিবেদন AIN লাইভ। মাজুলী মানুহৰ বাবে আমাৰ গ্ৰুপৰ পৰা আমি কেইজনমান আমি সদস্য মিলিত হৈ আজি লেখন কুম্বাঙৰ আগন্তুক 12 তাৰিখে যি তেওঁ বিকল হোৱা কিডনী দুটা যি অস্ত্ৰোপচাৰ আছে সেই সমৰ্পণ আছে, সেইখিনি উদ্দেশ্যে আমি ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰিব আহিছোঁ যাতে তেওঁ এই অস্ত্ৰোপচাৰ কাৰ্যখিনি যাতে সুকলমে হয় আৰু আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ হয় সকলোৱে আশীৰ্বাদ কৰিব, অসমবাসী ৰাইজে আমাৰ শিল্পীজন যাতে আমি সুকলমে আমি অস্ত্ৰোপচাৰটো হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহিব পাৰে, আকৌ আগৰ নিচিনাকৈ তেওঁ সৃষ্টিশীল কামবিলাক আকৌ কৰি যাব পাৰে। সেই কামনাৰ্থে আজি আমি বাসুদেৱ থানত আহি আমি মানুহৰ বাবে গ্ৰুপৰ পৰা আমি 10জনীয়া এটা গ্ৰুপে আহি প্ৰাৰ্থনা জনালোঁ আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুকলমে অস্ত্ৰোপচাৰটো হৈ যায়। আমাৰ মৰমৰ শিল্পী লেখন কুম্বাঙৰ কাৰণে আমি শৰাই দিবলৈ আহিছোঁ, যিহেতুকে অহা 12 তাৰিখে তেওঁৰ কিডনীৰ অস্ত্ৰোপচাৰ, তাৰ কাৰণে আমি যাতে তেওঁক ভগৱানে মংগল কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।